গুড মৰ্ণিং সকলোকে স্বাধীনতা দিৱসৰ অলেখ শুভকামনা যাচিলোঁ। ৰাতিপুৱাই যি বৰষুণ ভবা নাছিলোঁ যে আজি আমি স্কুল যাব পাৰিম, কিন্তু বৰষুণ হ'লেওতো স্কুল যাবই লাগিব। সেইবাবে বৰষুণক নেওচি ময়ো ওলালোঁ স্কুললৈ আহি এয়া ৰাস্তাতে মই পালোঁ মোৰ সহকৰ্মী বাইদেউক আৰু তেওঁৰ ল'ৰাক। দুয়োৱে কথা পাতি আহি আছোঁ যে ইমান বৰষুণ, আহি স্কুলেই পালোঁহি। স্কুলত সোমাই দেখিছোঁ সকলো ল'ৰা ছোৱালী আহিছে, ছাৰ বাইদেউসকল আহিছে। সকলোৱে পতাকা উত্তোলনৰ কাৰণে যা যোগাৰ কৰিছে। যিহেতু পতাকা উত্তোলনৰ সময় সোনকালে দিছে, সেইবাবে আমিও সকলো সোনকালে আহি স্কুল পাই গ'লোহি। আহিয়ে আমি সকলোৱে পতাকা উত্তোলনৰ যা যোগাৰ কৰি সকলোৱে পতাকা উত্তোলনৰ বাবে শ্লোগান দি আৰু পতাকা উত্তোলন কৰিলোঁ। এই অকণমানিকা শিশুকেইটা দেখিছেনে? তেওঁলোকক দেখিছে মোৰ মনটো বহুত বেছিয়ে সুখী অনুভৱ কৰিছে, কিয়নো তেওঁলোকে নিজৰ কৰ্তব্য দায়িত্ব বুজি ইমান সোনকালে আহি স্কুলত উপস্থিত হৈছে। তাৰপিছতে আমি সকলোকে বুট খোৱালোঁ আৰু আমাৰে বিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীক আমি স্বাধীনতা দিৱসৰ হিচাপে ভাষণ দিবলৈ গ'লোঁ।